তোৰ তিনিটা মাইকী একদম উদং কৰি দিম ৰাইজৰ সন্মুখত। তোৰ কিমান মাইকী আছে তোৰ? বুজি পালি? তই যে লুচ্চা হ, তই যে চালা মহালুচ্চা বুঢ়া, ইমান দীঘল দাড়ি ৰাখি লৈছ আৰু দুদিন পিছে পিছে মাইকী তালাক দিবি। ভণ্ডকেইটা যে জুবিন অনুৰাগী হৈছ, তই যে জুবিনৰ সন্মুখত চাকি বাতি জ্বলাও, মা দুৰ্গাৰ সন্মুখত কেলে নজ্বলাও? হা কেলে নজ্বলাও? জুবিন গাৰ্গৰ সন্মুখত জ্বলাও, মা দুৰ্গাৰ সন্মুখত কেলে নজ্বলাও? আলোচনা হ'ব তোৰ লগত এই বিষয়ে আলোচনা হৈছে, তোৰ লগত এই বিষয়ে আলোচনা আছে। জুবিন গাৰ্গৰ সন্মুখত তহঁতি ফটোখনৰ সন্মুখত যে চাকি বাতি জ্বলালি, নমস্কাৰ কৰিলি, মা দুৰ্গাক কেলে এৰি দিলি? হেল্ল' সাইফুদ্দিন সাহেব নি? হয়, মই মুস্তাফা কামাল আজাৰী। এই আপোনাৰ লগত এটা আলোচনা কৰিব বিচাৰো, চিনেমাৰ বিষয়ে, গানৰ বিষয়ে। আপুনি কিবা কিবি কৈ আছিলে, কেতিয়া বহা যাওক? কালি বহিম নি? কি দৰকাৰ আছে আপোনাৰ লগত কথা পাতিব? আপুনি মৌলানা বোলে, আপোনালোকে গান হাৰাম কৰিছে। আপুনি কৈছে যুদ্ধত, আপুনি কৈছে অকল যুদ্ধত গান বজাব পাৰি, এনে বজাব নোৱাৰি নেকি? আপুনি সেইবিলাক লৈ পেলাই কেলে? আপুনি মোক ক'ব লাগিব, উত্তৰ দিয়ক। আপুনি ইমান দীঘল দাড়ি ৰাখি ৰৈছে, মুন্সি মোল্লা, আপুনি ঠগি ঠগি খাব। আপুনি সঁচা কথা কওক, আপুনি কওক যুদ্ধত গান বজাব পাৰি, বাকী বজাব নোৱাৰি গান? বাকী গান বজাব নোৱাৰি ক'ত লিখা আছে? আপোনাকতো ৰাইজে বৰখাস্ত কৰা নাই। ৰাইজৰ কথা পাতি দিয়ক না। আপুনি কথা পাতি ভয় লাগিছে কেলে? 3জনী বিয়া পাতিছে না 4জনী বিয়া পাতিছে? আপুনি কেইজনী মাইকী? কেইটা? মই যিমানে বেয়া পাতিছো কিয় মাইকী 4জনী? কিয় তোমাৰ মাইকী ইমান চৰিত্ৰহীন কেলে? তুমি 4টা মাইকী কেলে তোমাৰ? মই লেটিপিটি কৰা তোমাৰ 4টা মাইকী কেলে? তুমি 4টা মাইকী, এটা মাইকী এৰিবা, আৰু এটা পিটিবা, আৰু এটা এৰিবা, আৰু এটা তুমি ৰবা। তোমাৰ কমপ্লেইন মই ওপৰত কৰি আছো। 4টা মাইকী কেলে তোমাৰ? জিহাদী? হা, গান বাজনা হাৰাম, চিনেমা চোৱা হাৰাম। চিনেমা চোৱা হাৰাম নি? মোল্লা, চিনেমা চোৱা হাৰাম হয়? চিনেমা চোৱা হাৰাম নি? জিহাদী? তই কেতিয়া বহিবি? ক কালি তই কালি বহিবি? কালি বহিবি? তোৰ দম আছে? তই পঢ়া শুনা কৰিছ? তোৰ দম আছে? তই পঢ়া শুনা কৰিছ নাই? তই কি পঢ়িছ? তই পঢ়া শুনা কৰিছ? হাইয়া নাতাহাদ্দাস বিল্লুগাতিল আৰবিয়্যা ওয়া সানুনাকিশ গাদান সাআ তাকরিবান ফি ইদ্দা مواضع هل ممكن ذلك؟ هل ممكن نتحدث ونناقش في عدة مواضع؟ هل ممكن ذلك؟ أين وجدت أن الموسيقى حرام؟ أين وجدت؟ هل ممكن أن تقدم إلي بعض الآيات من القرآن أنها تثبت أن موسيقى حرام في الإسلام؟ هل ممكن ذلك؟ জিহাদী, তই আৰবী ক'ব পাৰ? তই আৰবী জান? তই মানুহক লুটি খাও, মানুহক ধোকাবাজি কৰ। তোক এবাৰ লেংটা কৰি আছো মই, চাই থাক। তোক চাই থাক। তই ইমান দিন তই বহুত জপিয়াই আছিলি ন। তই কালি বহিবি নাই? তই টাইম দে, কেতিয়া বহিবি ক? টাইম দে, তোৰ দম আছে? তই খালি মাইকী বিয়া পাতিব পাৰ, ইয়াৰ বাহিৰে তোৰ কিবা আছে? হা, মাইকীৰ লগত শুব পাৰ? তই চালা দাড়ি টুপি ৰাখি পেলাই তই কও মই টুপি পিন্ধি পেলাই নাযাও চিনেমা হলত। টুপি পিন্ধি চিনেমা হলত কিয় যাব নোৱাৰি? টুপি পিন্ধি চিনেমা হলত কিয় তই যাব নোৱাৰ? হাৰাম নে হালাল? টুপি পিন্ধি চিনেমা চাব পাৰিব নে নোৱাৰিব? মোৰ হৈছে। তই মিছা কথা কেলে ৰাইজক? মিছা কথা ৰাইজক কেলে কও? টুপি পিন্ধি মছজিদত টুপি পিন্ধি পেলাই চাব নোৱাৰি চিনেমা? তই লং পেণ্ট চাৰ্ট নিপিন্ধ কেলে? লং পেণ্ট চাৰ্ট পিন্ধা হাৰাম নেকি? লং পেণ্ট চাৰ্ট পিন্ধা শৰীয়তত হাৰাম নেকি? পইণ্ট টু পইণ্ট কথা পাত, পইণ্টত কথা পাত। লং পেণ্ট চাৰ্ট পিন্ধা হাৰাম নেকি? তই লং পেণ্ট চাৰ্ট কিয় পিন্ধি নাযাও চিনেমা হলত? তই লং পেণ্ট চাৰ্ট পিন্ধি কিয় চিনেমা হলত নাযাও? তোক লং পেণ্ট চাৰ্ট পিন্ধিব কোনে মানা কৰিছে? কিয় নাযাও? তই লং পেণ্ট চাৰ্ট পিন্ধি কিয় নাযাও? তোৰ কল ৰেকৰ্ডিং এইটো মই পঠিয়াই আছো গোটেই সাংবাদিকসকলৰ ওচৰত। তই যে লেকচাৰ মাৰি ফুৰ, লেবেল মাৰি ফুৰ, তই কিমান পঢ়িছ? পঢ়া শুনা কিমান তোৰ? ক'ত পঢ়িছ? কোনখন মাদ্ৰাছাত পঢ়িছ কচোন? মই ধৰি লওক পঢ়াই নাই। তই পঢ়িছ নাই? তই কোৰাণ পঢ়িব জান? কোৰাণখন পঢ়চোন, চাওঁ মোৰ লগত চাওঁ, পঢ়। কোৰাণ পঢ়িব জান? তই কোৰাণ পঢ়িব জান? সাইফুদ্দিন, তই কোৰাণ পঢ়িব জান? বুলবুলি লিখ চালা। তই নিজৰ নামৰ পিছত গাহৰি লিখিবি, গাহৰি, বুলবুলি নহয়। তই নামৰ পিছত গাহৰি লিখিবি, গাহৰি। তই তোৰ নামৰ পিছত নহয়, তই তোৰ নামৰ পিছত গাহৰি লিখিবি, গাহৰি। জেহাদী গাহৰি, আফগানিস্তানী, জেহাদী বাংলাদেশী, এইবোৰ লিখিবি তোৰ নামৰ পিছত। তোৰ নামৰ পিছত কিহৰ বুলবুলি লিখ? তই কিহৰ বুলবুলি? তোৰ সুৰ আছে? চাওঁ, গান এটা গাচোন, গান গা চাওঁ। মায়াবিনী ৰাতিৰ বুকুত, গান গাব পাৰিবি মোৰ লগত? তই বুলবুলি হ চালা, গাহৰি। তই গাহৰি, তই তোৰ নামৰ পাছত লিখিবি গাহৰি, সাইফুদ্দিন গাহৰি। তই লিখিছ?
বুজিলি নাই? তই এতিয়াৰ পৰা লিখিবি, তোৰ নামৰ পাছত লিখিবি মই চাইফুদ্দিন গাহৰি, মই চাইফুদ্দিন বাংলাদেশী। হে তই আছা কি মাদানীৰ কথা ক? মাদানী কি তোৰ বাপেৰে লাগে না তোৰ চচুৰ লাগে ৰে? তই জেহাদী। মাদানী এটা কুকুৰৰ পোৱালি হয়, মাদানী এটা কুকুৰৰ পোৱালি হয়। তই সেই কুকুৰৰ পোৱালি তই কেলে জেহাদী চালা তই মাদানীৰ চামচাগিৰি কৰ, মাদানীৰ গোছ খাই আছ যে কিয়? তই মাদানীৰ গু খাও, তই মাদানীৰ গু খাও। মাদানী বিহু তই মোক এটা কথা কচোন, বিহু নাচিব পাৰে নে নাই? বিহু নাচাটো হালাল নে হাৰাম? তই বিহু নাচা হালাল নে হাৰাম? মানুহৰ টকাটো লুটি খোৱাটো হালাল তোৰ কাৰণে? তোৰ ৰেকৰ্ড মই কম নেকি? গোটেই বাঙাল মাৰা মানুহে মোক কৈ থৈছে তোৰ নাটক চব জানো মই। তই যে কৰ্কৰ পৰা টকা মাৰি খাইছ, তই যে কৰ্কৰ পৰা টকা মাৰি খাইছ, কাৰ মাইকী আনিছ, কেনেকে আনিছ, চব জানো তোৰ চব জানো। তই দ্বিতীয়বাৰ যদি বেকাতাৰা মুখ খোল, মই যদি শুনো নহয় দ্বিতীয়বাৰ, মই যদি দ্বিতীয়বাৰ তোৰ মুখত শুনিলো বেকাতাৰা কথা, তই এতিয়াৰ পৰা যদি তই মুখ বন্ধ নকৰ নহয়, তই যে ক'ত টকা মাৰি খাইছ, তই যে কাৰ মাইকী আনিছ, তই যে কেইটা বিয়া পাতিছ, তই যে শুন, তই যে কেইটা বিয়া পাতিছ, বিয়া কেইটা পাতিছ, তই বিয়া কেইটা পাতিছ ৰে? তই বিয়া কেইটা পাতিছ? তই বিয়া কেইটা? চাৰিটা বিয়া, চাৰিজনী মাইকী ৰাখ, চাৰিজনী মাইকী ৰাখিবি। তোৰ কথা তোৰ কথা তই শুনা নাই? মুখ্যমন্ত্ৰীয়ে কি লগাইছে নিয়ম? ৰ না, তোৰ চাৰিজনী মাইকী বিয়া পাতা, তই মাইকী তোৰ মাদানীয়েও চালা চাৰিটা বিয়া পাতিছে, তইও চাৰিটা বিয়া পাতিছ, তোৰ হুজুৰেও চাৰিটা বিয়া পাতিছে, তোৰ বাপেৰেও পাতিছে, তহঁতি চালা চাৰিটা পাঁচটা বিয়া পাতি 20টা ল'ৰা ছোৱালী জন্ম দিবি, ইছলাম ধৰ্ম ধ্বংস কৰিছ, লেতেৰা পেতেৰা দাঁত, চালা চাদা খাবি, বিড়ি খাবি, তোৰ চেহেৰা চা না কুকুৰৰ দৰে চেহেৰা, তোৰ চাদা বিড়ি খাই তোৰ দাঁতটো ন মানুহৰ লেট্ৰিন পায়খানাৰ দৰে বনাইছ। তোৰ দাঁত খিনি চাইছ নাই? পায়খানা আছে ন, চৰকাৰী লেট্ৰিন যে আছে, চৰকাৰী মানুহৰ চৰকাৰী লেট্ৰিনৰ লিখিয়া। তই কচোন, তই মোক ক, জুবিন গাৰ্গক ক, জুবিন গাৰ্গে কলিমা পঢ়া নাই? জুবিন গাৰ্গে কলিমা পঢ়া নাই, জুবিন গাৰ্গে কলিমা পঢ়া নাই। তই মোক এটা কথা ক, জুবিন গাৰ্গে কলিমা পঢ়া নাই? জুবিন গাৰ্গ জান্নাতত যাবনে নাযায়? ক না, কেলে কথা নাই? কেলে তোৰ কবলৈ কাৰণে ইমান ভয় লাগিছে কেলে? গাহৰি, তইতো চাইফুদ্দিন গাহৰি হও, তোৰ বুলবুলিৰ জেগাত মই গাহৰি নাম দিছো তোক, চাইফুদ্দিন গাহৰি। তই মোক এটা কথা ক, জুবিন গাৰ্গে যে গান গাইছিলে, গান গোৱা হালাল নে হাৰাম? 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 তই কেতিয়া বহিবি? গান গোৱা হালাল নে হাৰাম? কেতিয়া বহিবি? গান গোৱা হালাল নে হাৰাম? তই গান গোৱা হালাল নে হাৰাম এইটো ক মোক। গান গোৱা হালাল নে হাৰাম? গান গোৱা হালাল নে হাৰাম? গান গোৱা হালাল নে হাৰাম? কি হ'ল? গান গোৱা হালাল নে হাৰাম নকওঁ কেলে? গান গোৱা হালাল নে হাৰাম? কোৰাণৰ আয়াত কেইটা কচোন। তই কওঁ যুদ্ধত গ'লে, তই চালা মানুহক উল্লু বনাব আহিছ, যুদ্ধত গ'লে গান গাব পাৰি, এনেই গান গাব নোৱাৰি, এনেই গান গাব নোৱাৰি, যুদ্ধত গ'লে গান গাব পাৰি। তই ক'ত পালি এইটো হাদিছ? ক'ত পালি যুদ্ধত গ'লে গান গাব পাৰি বাকী নোৱাৰি? তই চাদা খাবিয়েতো, তইতো গু খোৱা মানুহ, তইতো মাদানীৰ গু খা, তইতো মাদানীৰ পকৰ চেলেকিছ। মাদানীয়ে হাগিব, আজমলে হাগিব, তই আজমলৰ গু খাইছ কাৰণে তোৰ দাঁত ইমান লেতেৰা হৈছে। তইতো আজমলৰ গু খাও ন, তই আজমলৰ পকৰ চেলেকি জীৱন পাৰ কৰিছ তই, তোৰতো সেইটোৱে ধৰ্ম হয়। তইতো আজমলৰ পকৰ চেলেকা ন, তোৰ কাম হৈছে আজমলৰ পকৰ চেলেকা, তোৰ কাম হৈছে আজমলৰ পকৰ চেলেকা। তই হৈছ জেহাদী বাংলাদেশী ছয়তান। অসমত তহঁতি বাংলাদেশী বিয় পাইছো না, অসমত তহঁতি বাংলাদেশী মানুহবিলাকো চাপৰ্ট কৰ ন, বাংলাদেশী মানুহক চাপৰ্ট কৰ। তই ক জুবিন গাৰ্গে যে গান গাইছিলে হালাল কাম কৰিলে নে হাৰাম কাম কৰিছে? হালাল কাম কৰিছে নে হাৰাম কাম কৰিছে এইটো ক। হালাল কাম কৰিছে নে হাৰাম কাম কৰিছে? জুবিন গাৰ্গে যে গান গাইছিলে, কিয় নকওঁ এতিয়া? মুছলমান সমাজক তহঁতি উল্লু বনাইছ, মুছলমান সমাজক উল্লু বনাও। টাইম দে, কালি বহিবি ক, কালি বহিবি, তোৰ দম আছে বুকুত বহিবলে? কালি বহিবি, তই কাহি মৰি থাকিবি চালাৰ ছয়তান। তই মোক ক কালি বহিবি? তোৰ দম আছে কালি বহিবলৈ কাৰণে? তোৰ 3জনী মাইকীৰ লগত লৈ আহিবি, তই তোৰ 3জনী মাইকী, শুন, তই তোৰ 3জনী মাইকীৰ লগত লৈ আহিবি না মোৰ লগত তৰ্ক কৰিবলৈ। তইতো অকলে নোৱাৰ, তোৰ মাইকী কেইটাৰ লগত লৈ আহিবি। তই আহিবি কালি বহিবি, তই কালি বহিবি নি? এইটো ক, তই কালি বহিবি নে নবহ? তোক এইটো কাৰণে ফোন কৰিছো, কালি তই বহিবি? তোৰ কলিজা আছে বহিবলৈ? তোৰ কলিজা আছে নাই বহিবলৈ কাৰণে? তই খালি মাইকী মানুহ পতাব পাৰ আৰু মাইকী মানুহ বিয়া পাতিব পাৰ, 1, 2, 3, 4, 5টা। তইতো হাদিছ কুৰান নাজান, তই বহিব পাৰিবি? তই গান বাজনা লৈ বহিম, গান বাজনা হালাল নে হাৰাম এইটো লৈ আলোচনা কৰিম, বহিব পাৰিবি?
তই সেইবিলাক বালছিকি গান বাজনা হালাল নে হাৰাম এই বিষয়ে কথা পাতিবলৈ কাৰণে তোৰ শক্তি আছে নেকি, দম আছে ক? গান বাজনা মিউজিক আৰু বাদ্যযন্ত্ৰ সংগীত এইবোৰ হালাল নে হাৰাম, চিনেমা বনাব পাৰিব নে নোৱাৰিব, চিনেমা চাব পাৰিব নোৱাৰিব, এইবোৰ আলোচনা কৰিম হা, তই পাৰিবি? হা তই বনাই থাকবো, তই পাৰিবি আলোচনা কৰা, তোৰ শক্তি আছে, দম আছে? কি পঢ়িছ তই কি পঢ়িছ? তই পঢ়া শুনা ক'ত কৰিছ? হুজাই নাই মই পঢ়া শুনা হুজাই কৰিছ নে তই কৰবাত গৈ পেলাই তই চুইপাৰগিৰি কৰি আহিছ? তোৰ এডুকেশ্যন কি? তোৰ এডুকেশ্যন কচোন, তোৰ এডুকেশ্যন ক না। মোৰ শিক্ষা দীক্ষাই নাই। তোৰ শিক্ষা দীক্ষা নাই, তই মাত কেলে মাত? জেহাদী মাত কেলে মাত? তহঁতি শিক্ষা দীক্ষা নাই, মূৰ্খ এতিয়া নকওঁ কেলে, মোৰ সন্মুখত নকওঁ কেলে তই কিমান পঢ়িছ? তই কিমান পঢ়িছ নকওঁ কেলে মূৰ্খ? হা ৰাইজক কেলে মূৰ্খামি শিকাইছ? তোৰ ৰেকৰ্ডিংটো ভাইৰেল হ'ব এতিয়া। তই কিমান পঢ়িছ, তই যে কিমান পঢ়িছ, তই তোৰ হুজুৰ বিলাক লগত লৈ আহ। তই আজমলক আৰু আনফৰক লগত লৈ মোৰ লগত বহ চাওঁ। তই কাক লৈ বহিবি ক? তই কাৰ পৰা সহায় লবি ক? তই কাৰ পৰা সহায় লবি ক বহাত? তোক মই ৰাস্তা খুলি দিছো, অসমৰ যাক মন যায় তাক লগত লৈ মোৰ লগত বহিবি। অসমৰ যাক মন যায় তাৰ লগত বহ মোৰ লগত। তই কোৰাণৰ আয়াত কচোন চাওঁ, কোৰাণ পঢ়চোন চাওঁ, কেইটা কোৰাণ পঢ়িব পাৰ? কোৰাণৰ আয়াত কেইটা মুখস্থ আছে? কোৰাণৰ আয়াত কেইটা মুখস্থ আছে? কুলি আইয়ুল কাফিৰুন লা আবুদু মা তা'বুদুন। কাফিৰুন মানে কি কচোন? কাফিৰুন মানে কি ক না? তই জানিলেহে কবি। তই চালা মূৰ্খ হও, তই চালা মানুহৰ লুটি খাও, দাবাত খাও, মানুহক দম দি টকা লও তই মানুহৰ ঘৰত গৈ। তোৰ ৰিপৰ্ট দিব লাগে মিডিয়াক? তই মানুহৰ দাবাত খাবি, তই মানুহৰ ঘৰে ঘৰে দাবাত খাবি, মানুহৰ ঘৰে ঘৰে দাবাত খাবি, নিমন্ত্ৰণ খাই কবি টকা 500 দে, 1000 দে, 2000 দে। মোৰ ওচৰত এইবোৰ চব ৰেকৰ্ডিং আছে, তই জান? তই চালা এইবিলাক কৰিব পাৰ, হা? তই কালি বহিবি নাই এইটো ক? তই কালি বহিবি নে নবহ এইটো ক? নাই মই তোৰ লগত বহাটো তোৰ শক্তি নাই, তই এইটো স্বীকাৰ কৰিলেও তোৰ শক্তি নাই। তই আৰু এবাৰ যদি তোক ঘৰত গৈ ধৰিম, তই যদি আৰু এবাৰ যদি তোক মই মিডিয়াত পেক পেকাই থকা দেখো, তোক ঘৰত গৈ ধৰিম মই মিডিয়ালৈ। তোৰ ঘৰত গৈ পেলাই তোক মই ধৰিম মিডিয়া লৈ পেলাই। তই যদি আৰু এবাৰ পেক পেকাও নহয়, তোৰ 3টা মাইকী একদম উদং কৰি দিম ৰাইজৰ সন্মুখত। তোৰ কিমান মাইকী আছে তোৰ? বুজি পালি? তই যে লুচ্চা হ, তই যে চালা মহালুচ্চা বুঢ়া, ইমান দীঘল দাড়ি ৰাখি লৈছ, আৰু দুদিন পিছে পিছে মাইকী তালাক দিবি, দুদিন পিছে পিছে তালাক দিবি, দুদিন পিছে পিছে হালালা কৰিবি, দুদিন পিছে পিছে তালাক দিবি, হালালা কৰিবি, চালা বুঢ়া শয়তান। তোৰ ইমান দীঘল দাড়ি, তই 3টা মাইকী ৰাখো, তোৰ লাজ নাই? নাই সেইটো মোৰ কথা, তোৰ কথা এইবোৰ। তই 10টা ৰাখিবি, 100টা ল'ৰা ছোৱালী জন্ম দিবি, হয় নহয়? তোৰ কথা এইবোৰ তোক ইছলামে শিকাইছে ন? নাই ইছলাম নহয়, কোনে শিকাইছে তেতিয়া? জেহাদী তোক আজমলে শিকালে? আজমলে শিকাইছে তোক এইবোৰ নে তোক মাদানীয়ে শিকাইছে? 4টা বিয়া পাতিবি, মাদানীয়ে 4টা বিয়া পাতিছে, তই 4টা বিয়া পাতিছ, এইবোৰ কোনে শিকাইছে তোক? কোৰাণে শিকাইছে? কোনে শিকালে? তই যে তোৰ যে ইমান দীঘল দাড়ি, তই যে 4টাকে বিয়া পাতিছ, 3টা-4টা, তোৰ লাজ আছে নাই? সেইটো মই তই মোক এটা কথা ক, তোৰ লাজ আছে নাই? তোৰ লাজ নাই? তহঁতি লুচ্চা বিলাকৰ লাজ আছে নেকি? তোৰ কথা, তই 10টাকে ৰাখিবি, 100টা ল'ৰা ছোৱালী জন্ম দিবি, 100টা ল'ৰা ছোৱালী জন্ম দিবি, তই 100টা ল'ৰা ছোৱালী জন্ম দিবি, হয় নহয়? 100টা ল'ৰা ছোৱালী জন্ম দিবি, তই 100টা ল'ৰা ছোৱালী জন্ম দিবি। তোক মই কালি তই বহিবি সেইটো নিউজ চেনেলতে, যিটো চেনেলত তই মোক প্ৰত্যাহ্বান মই জনাইছিলো, তই যে পেকপেকাই আছিলি, সেই চেনেলত তোক মই আহ্বান জনাইছো। মুস্তাফা কামাল আজহাৰী, তোক মই আহ্বান জনাইছো, গান বাজনা হাৰাম নে হালাল, মাদানী সম্পৰ্কে আলোচনা কৰিম, আজমল সম্পৰ্কে আলোচনা কৰিম, আজমল সম্পৰ্কে, বিহু সম্পৰ্কে, অসমৰ সভ্যতা সংস্কৃতি সম্পৰ্কে তোৰ লগত আলোচনা আছে। সংস্কৃতি সম্পৰ্কে তোৰ লগত আলোচনা হ'ব। অসমৰ সভ্যতা সংস্কৃতি সম্পৰ্কে তোৰ লগত আলোচনা আছে। ভণ্ডকেইটা যে জুবিন অনুৰাগী হৈছ, তহঁতি যে জুবিনৰ সন্মুখত চাকি বাতি জ্বলাও, মা দুৰ্গাৰ সন্মুখত কেলে নজ্বলাও? হা কেলে নজ্বলাও? জুবিন গাৰ্গৰ সন্মুখত জ্বলাও, মা দুৰ্গাৰ সন্মুখত কেলে নজ্বলাও? এই বিষয়ে আলোচনা হ'ব তোৰ লগত। এই বিষয়ে আলোচনা হৈছে, তোৰ লগত এই বিষয়ে আলোচনা আছে। জুবিন গাৰ্গৰ সন্মুখত তহঁতি ফটোখনৰ সন্মুখত যে চাকি বাতি জ্বলালি, নমস্কাৰ কৰিলি, মা দুৰ্গাক কেলে এৰি দিলি? বুজি পাইছো, তোৰ লগত ইছলাম নচলে। কেলে এৰিলি? মোৰ মতে চলে নচলে এইটো দেখা যাব। তই সন্মুখত আছোন, তই মতা হ, তই গাঁতৰ ভিতৰত বহি পেলাই মাইকীৰ লিখিয়া, তই মাইকীৰ মেখেলাৰ তলত বহি কেলে দম দিয়? মাইকীৰ মেখেলাৰ তলত বহি কেলে দম দিয়? মাইকীৰ মেখেলাৰ তলত কেলে ওলাই আহ আকৌ।